গুড মৰ্নিং এভৰিৱান। অসমত এতিয়া ইউটিউবাৰৰ অভাৱ নাই। কেৱল আপোনালোকে যদি বহুতে ভিডিঅ' চাই, আপোনাৰ তাততো ইউটিউবত যিকোনো ভিডিঅ' আহে, অহাৰ লগে লগে বহুতে ভাবে কি ভিডিঅ'বোৰ আমি বনাইছোঁ। কোনোবাৰ তাত ভিডিঅ' চাই আহে, আমাৰ তাত কমেণ্ট কৰে, আমাক কিবা কয়, কিবা হ'লে আমাৰ প্ৰব্লেম হয়। মানে ভিডিঅ' বনোৱা মানুহৰ ইমানে বেছি অভাৱ নোহোৱা হৈছে, সকলোৱে কেৱল ভিডিঅ'য়ে বনায়। এতিয়া অসম পুলিচৰ আপোনালোকে নিশ্চয় গমেই পাইছিলে যে ফিজিকেলটো দি উঠি আপোনালোকে ৰিটাৰ্ণৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে। এইখিনি সময়ত মই ভাবোঁ আপোনালোকে বেলেগ মূৰত সোমাব নালাগে। আপোনালোকে যদি ফিজিকেলত ভাল নাম্বাৰ পাইছে, তেতিয়াহ'লে আপোনালোকে ৰিটাৰ্ণ টেষ্ট এনেও দিব পাব। কাট অফ কিমান যাব ডাজ নট মেটাৰ। আপোনালোকে কেৱল প্ৰিপাৰেশ্যন কৰিব লাগে, আৰু এনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে জানো আপোনালোকে যিটো নেক্সট কাট অফ আহিব, আপোনালোকৰ ভাইবাৰ বাবে আহিব, তাতে আপোনালোকে ভাবি থাকিব নালাগে যে মই ৰিটাৰ্ণটো বেয়া হ'ল, মোৰ এক্সামটো বেয়া হৈ গ'ল, মই অলপমান কমকৈ পঢ়িলোঁ, মই টাইমেই নাপালোঁ। আপোনালোকে তেতিয়া কিন্তু পস্তাব, কাৰণ আপোনালোকৰ হাতত সময় নাই। কাট অফ লিষ্টৰ কথা ভাবি ভাবি কাট অফ কম যাব বেছি যাব, এই কথাটো ভাবি ভাবি আপোনালোকে এনেকুৱা হৈ গৈছে, আপোনালোকে পঢ়াৰ প্ৰতি গুৰুত্ব দিয়া নাই। 2025 পৰা আৰম্ভ কৰিম বুলি ভাবি থাকোঁতে, আজি কৰিম কালি কৰিম বুলি ভাবি থাকোঁতে এতিয়াও আপোনালোকৰ পৰা 8 দিন গুচিয়ে গ'ল। এবাৰ ভাবক, আপোনালোকৰ হাতত মাত্ৰ কেইদিনমানহে সময় আছে। এই সময়টো আপোনালোকে যদি কাট অফৰ কথা ভাবি বেলেগৰ কথা ভাবি যদি আপোনালোকে ইয়াতে গুৰুত্ব দিয়া নাই, তেতিয়াহ'লে আপোনালোকে নেক্সট কাট অফটোত কি হ'ব এবাৰ ভাবিব। ইয়াতেতো 5জনকৈ মাতিব, নেক্সটটো 2জন মাতিব, 2জনৰ ভিতৰত এটাই চাকৰি পাব। সেইটো আপুনি যদি হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কাট অফৰ কথা এতিয়া ভাবি লাভ নাই। মই এই ভিডিঅ'টো কিয় বনালোঁ, যিখিনি এতিয়া আপোনালোকে সুধি আছে যে আজি কাট অফ লিষ্ট দিব, আজি কাট অফ লিষ্ট কেতিয়া দিব, এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ৱেবছাইটত আপডেট অহা নাই। ক'ৰবাত নটিচ ভাইৰেল হৈছে, কোনোবাই ভিডিঅ' বনাইছে, সেইবোৰ আপোনালোকে চাই নাথাকিব। যেতিয়া প্ৰপাৰ নিউজ আহিব, আপোনালোকে মোৰ টেলিগ্ৰাম বা মোৰ ইউটিউবত গম পাব। আপোনালোকে নিজে ৱেবছাইট চেক কৰিব, SLPRB। বেলেগৰ ভিডিঅ' চাই আহি আমাক কমেণ্টত নিদিব, কাৰণ আমি ইউটিউবক লৈ পেলাই এনেকৈ বহি থকা নাই যে ইউটিউবতে ভিডিঅ' দি থাকিম, ইউটিউবতে ভিডিঅ' দি কাম কৰি থাকিম, জীৱনটো চলি থাকিম, তেনেকুৱাকৈ ভাবি থকা নাই। মই এজন নিজেই কেণ্ডিডেট, মোৰ ফালৰ পৰা জানো আপোনালোকৰ অলপ লাভ হয়, তাৰে প্ৰতি লক্ষ্য ৰাখি মই ভিডিঅ' বনাওঁ। আদাৰৱাইজ মোৰ ইউটিউবটো মই কেতিয়াবাই এৰিব মাথা মাৰি আছিলোঁ। যদি মই কিবা এটা পালোঁ হয়, ইউটিউবটো কেতিয়াবাই মাথা মাৰিলোঁ হয়, কাৰণ ইউটিউবে মোক কি এতিয়া বৰ্তমান যিটো পৰ্যায়ত ইউটিউবত ভিডিঅ' দিয়ে মানুহে, বহুতেই বহুত কথা ভাবি ভিডিঅ' দিয়ে, কিন্তু একো নাই বৰ্তমান অসমত। ভালকৈ ভাবিব গ'লে একো নাই। আৰু যিবোৰে এতিয়া নিউজত চাই ভিডিঅ' দি আছে, আমাৰ ভিডিঅ' চাই ভিডিঅ' বনায়, বা আমাৰ ভিডিঅ'বোৰ চাই বেলেগকৈ কৰি আমাক উল্টাকৈ ব্লেম দিয়ে, নটিফিকেশ্যন নপঢ়াকৈ ভিডিঅ' বনায়, কাৰোবাৰ নিউজ কোনোবাই চাই ভিডিঅ' বনায়, নিউজৰ পৰাইতো ভিডিঅ' চোৱা মানুহ বহুত আহি গ'ল, নিউজ চাই ভিডিঅ' বনোৱা মানুহ বহুত আহি গ'ল, সেইবোৰ ভিডিঅ' বনায়, তাৰ পৰা কমেণ্টটো আমাৰ তাত আহি গালি পাৰিব যে ভিডিঅ' বনাইছিলি দেখোন, আমি কিন্তু সেইটো টপিকৰ ভিডিঅ'ই বনোৱা নাই। এতিয়া কথাটো হ'ল কি, কাট অফ লিষ্ট আহিলে এনেও গম পাব। আৰু কাট অফ লিষ্ট অহাৰ চান্সটো কেনেকুৱা মই কৈ দিওঁ, আপোনালোকে ডাইৰেক্ট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। এইবাৰ ড্ৰাইভাৰৰ বাবে যিখিনি পৰীক্ষা দিছিলে, ৰিটেন টেষ্টৰ বাবে প্ৰথমতে নহয়, তেওঁলোকে ফিজিকেল পাছ কৰিলে, তেওঁলোকৰ বাবে এতিয়া ট্ৰেড টেষ্ট হ'ব গৈ আছে, স্কিল টেষ্ট। সেই স্কিল টেষ্টত যাৰ নাম থাকিব, তাত এনেও ৰিটেন টেষ্টত পাছ কৰাৰ কাৰণে চান্স আহিব। কাৰণ কি, ল'ৰা ছোৱালীৰ সংখ্যাটো কম, আৰু ইয়াতে যদি আপোনালোকৰ নাম্বাৰ কমো আছে, তেতিয়াও আপোনালোকে টেষ্টটো দিব পাব। তাৰপিছত আপোনালোকে ইয়াতে কোৱালিফাই হ'লেহে ৰিটেন টেষ্টত বহিব পাব, যিখিনি ড্ৰাইভাৰৰ বিশেষকৈ আছে। তেওঁলোকৰ যদি ট্ৰেড টেষ্টটো হ'ব গৈ আছে, তেতিয়াহ'লে তেওঁলোকৰ বাবে এখন লিষ্ট মাৰিব, তাতে আপোনাৰ নাম থাকিব, বা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। সেইখিনি জানি লওক, তাতে আপোনালোকে কাট অফ কিমান আহিব, কি আহিব, AB UBৰ বাবে আপোনালোকৰ ডাইৰেক্ট যেতিয়া নাম আহিব, তেতিয়া আপোনালোকে নিজে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে, মই ভাবোঁ কাট অফটো নোচোৱাকৈ এডমিট কাৰ্ড কেনেকৈ ডাউনলোড আপোনালোকৰ হয়, কিমান নাম্বাৰ পাই থৈছে, সেইটো আপোনালোকে গুৰুত্ব দি পঢ়ি থাকক। সেইটোৱে আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট। কোনোবাই বহুতে ক'ব যে কাট অফ কম যাব, বেছি যাব, কিবা যাব, সেইবোৰ ভাবি এতিয়া লাভ নাই। ময়ো ভিডিঅ' বনাম কাট অফ কম যাব বুলি, কিন্তু সেইটোত গুৰুত্ব দিয়াতকৈ আপোনালোকে পঢ়াত গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট বুলি ভাবোঁ। জানো খেলি মেলি লাগে, ময়ো ভাবোঁ, কাৰণ ময়ো পাছ কৰি থৈছোঁ, মোৰো ভাবি থাকোঁ যে এইটো নাহে, কাৰণ মই যিটো পোষ্টত পাছ কৰি থৈছোঁ মাত্ৰ 5টা পোষ্ট আছে, আৰু যিটোত ভাল হ'ব লাগিছিল সেইটোত মোৰ বেমাৰ হৈ পৰি গ'লোঁ, গমেই পায়। আৰু 5টা পোষ্টত যে সেইখিনি নাম্বাৰত নাম আহিব ভাবিবই নোৱাৰি, তেনেকুৱাকৈ মোৰো লাগে। কিন্তু মই কেতিয়াও এইটো ভাবা নাই যে পঢ়িব নালাগে, সদায় অলপ হ'লেও পঢ়িব লাগে, জানো পিছত আপোনালোকে পস্তাব, ৰিগ্ৰেট কৰিব নালাগে যে মই নপঢ়িলোঁ, মোৰ পঢ়াটো কমি থাকিল, টাইম নাপালোঁ। এইটো ভুল, সকলোৱে ছেমে টাইম পাইছে। চাকৰি পোৱাটোক এইটো ক'ব নালাগে যে তেওঁ ছায়েন্স আছিলে, তেওঁ মেথছ জানে,
জানা বুলি একো বস্তু নাথাকে সকলোৱে জানিব বিচাৰি যদি কৰে জানিব আৰু জানিব বিচাৰি যদি ৰখি যায় নোৱাৰিব সময় সকলোৱে সেমে পাইছে কিন্তু সেই সময়টো ইউটিলাইজ যোনে কৰিছে সেই সময়টো যোনে মানে বেলেগ কামত উপভোগ নকৰি তেওঁৰ যিটো আহি থকা বস্তুৰ বাবে তেওঁ প্ৰিপাৰেচন কৰিছে তেওঁহে মানে সফলতা পায় কাট অফ কম যাব আজি আহিব কালি আহিব ভাবি নাথাকিব যেতিয়া আহে আহিব আজি আহিব নেকি কুৱেশ্যনটো মই থাম্বনেইলত লিখি দিছোঁ গতিকে আপোনালোকে সেইটো ভাবি ভিডিঅ'টো চাই আপোনালোকে মনৰ পৰা এটা কথাই ভাবি লওক যে আজিৰ পৰা মই কাট অফৰ ভিডিঅ' নাচাওঁ আজিৰ পৰাই মই কেৱল অফিচিয়েল ৱেবছাইট এবাৰ চেক কৰিম আৰু এডমিট আহিলে ডাউনলোড কৰিম ৰিটেন টেষ্টত বহিম আপুনি ইমানবোৰ ভিডিঅ' চোৱাৰ বাবে টাইম থাকিবই নালাগে আপোনাৰ ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক আৰু টেলিগ্ৰামত জইন হৈ লওক জানো আপোনালোকে সকলোবোৰ আপডেট পায় সকলোবোৰ আপোনালোকে ভিডিঅ'ৰ আগতে নটিফিকেশ্যন পায় তাৰপিছত আপোনালোকে ইউটিউব চাই টাইম ৱেষ্ট কৰিব নালাগে ভাল কামত কিবা চাওক ইম্পৰ্টেণ্ট টপিক চাওক আপোনালোকে কিবা নোৱাৰে কমেণ্টত কৰক আৰু আপোনালোকৰ বাবে ইমান ধুনীয়াকৈ চব বস্তু ৰেডি কৰি থৈছোঁ আপোনালোকে গৈ কেৱল পঢ়িব লাগে কেৱল পঢ়ক তাৰ বাবে আপোনালোকে যিটো ভিডিঅ' লাষ্ট ভিডিঅ' সেইটো চাব তাতে গম পাই যাব কিমানখিনি ল'ৰা ছোৱালীয়ে কামখিনি কৰি আছে কি কৰি আছে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাৰিব আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি জয় আই অসম।